হয়, আমাৰ ধুবুৰী জিলাৰ যিটো পঞ্চায়ত ৰাজ আছে সেই পঞ্চায়ত ৰাজটো একচুৱেলি এখন দুৰ্নীতিৰ মহাসাগৰ হিচাপে পৰিগণিত হৈছে। তাৰে জ্বলন্ত উদাহৰণ যে ফিফ্থ ফাইনেন্সে যিটো ষ্ট্ৰীট লাইট আছে সেই ষ্ট্ৰীট লাইটবোৰ মানে যিমান কাম হৈছে সম্পূৰ্ণ কাম একদম নিম্নমানৰ হৈছে। আমি ইয়াক তদন্ত কৰি তথ্য ওলাইছে নিম্নমানৰ হোৱাৰ লগতে সেই কামখিনিত যে কোনোবা এটা টেণ্ডাৰ হৈ কোনোবা এটা ভেণ্ডৰক দিব লাগে নে টকাখিনি কাৰোবাৰ ব্যক্তিগত ভেণ্ডৰ কোনো ধৰণে তেনেকৈ হেৰি নাছিল, মানে কোনো এটা হেৰি নাছিল, ব্যক্তিগতভাৱে দি দিছে ভেণ্ডৰক। কিন্তু ডাঙৰ কথা যিটো ভেণ্ডৰ দিছে সেই ভেণ্ডৰৰ জন হ'ল এজন মানে কি চৰকাৰী মানে ৰাইজৰ প্ৰতিনিধিৰ নিজৰ আত্মীয়ৰ ভেণ্ডৰ। কিন্তু ৰাইজৰ প্ৰতিনিধিৰ নিজৰ আত্মীয়ৰ ভেণ্ডৰক কেনেকৈ ভেণ্ডৰ এটা দিব পাৰে এটা কামৰ, সেইটো এটা কুটিতকীয় প্ৰশ্ন। গতিকে আমি ইয়াত দেখিবলৈ আছে অকল ফিফ্থ ফাইনেন্স যিটো ষ্ট্ৰীট লাইট আছে, ষ্ট্ৰীট লাইটে নহয় 15 ফাইনেন্স, এই সেই 15 ফাইনেন্সতো কোটি কোটি টকা মানে আত্মসাৎ কৰাৰ আমি তথ্য ইতিমধ্যে ওলাই লৈছোঁ। আৰু এই বিষয়ত আমি যোৱা জানুৱাৰী মাহৰ 31 তাৰিখে আমি এখন RTI আবেদন কৰিছোঁ ধুবুৰী জিলা পৰিষদত। কিন্তু ধুবুৰী জিলা পৰিষদত প্ৰথম আবেদনত কোনো ধৰণৰ তথ্য নিদিয়াৰ পিছত আমি ফাৰ্ষ্ট আপিলতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত শেষত আমি আজিৰ তাৰিখত আজি প্ৰায় 9 মাহ পিছত যোৱাকালিহে মোক ৰাজ্যিক তথ্য আয়োগৰ পৰা ধুবুৰী জিলা পৰিষদ চিধাৰ ডাইৰেক্ট এটা ৱাৰ্ণিং দিছে যে আপুনি 7 দিনৰ ভিতৰত নিখিলাক আপোনাৰ তথ্যখিনি দিব লাগে। কিন্তু 7 দিনৰ ভিতৰত যিখিনি মোক তথ্য দিলে সেই তথ্যৰে প্ৰায় আধাৰুৱা তথ্য দিলে, আধাৰুৱা দিলে যে তাৰে ভিতৰত কিছুমান ভুৱা চহি থকা মানে তথ্য মোলৈ দাঙি থলে, যি নেকি আমাৰ সন্দেহ হৈছে যে ভুৱা চহী বুলি। কিন্তু সেই হিচাপত আজি এজাহাৰ দিয়া হ'ল। এই এজাহাৰৰ ভিত্তিত হয়তো থানাৰ পৰা এই চহীটো ফৰেঞ্চিক লেবৰেটৰীলৈ পঠালোঁ। যদি মিল খাই যায় তো ডাঙৰ কথা, যদি মিল নাখায় তথাপিও সেইটো এটা ডাঙৰ ঘটনা হৈ যাব। ধুবুৰী জিলা পঞ্চায়ত ৰাজ এটা ইতিহাস কৰিব মানে কৰিবলৈ সক্ষম হ'ব। অভিযোগটো দিয়া হ'ল SPI যিজন আছে, আমাৰ ধুবুৰী জিলাৰ যিজন SPI আছে, জিলা মানে পঞ্চায়ত জিলা পৰিষদ যিজন SPI আছে তেওঁৰ বিৰুদ্ধে FIR দিয়া হ'ল। আৰু কিছুমান মানে আঁচনিৰ বিৰুদ্ধে ইয়াত আজি FIR দি দিয়া হ'ল, যিহেতু আমাক আধাৰুৱা তথ্য যোগান ধৰিছে। গতিকে বাকীখিনি তথ্যৰ কাৰণে আমি অলৰেডি আমাৰ ৰাজ্যিক তথ্য ভাস্কৰজ্যোতি মহন্তক ইতিমধ্যে ইমেইল কৰা হ'ল, হয়তো অহা সপ্তাহত আৰু বাকী তথ্য মানে আজি FIR দিয়াৰ আৰু এটা কাৰণ আছে, যিহেতু অনাগত দিনতো আমাৰ পঞ্চায়ত ইলেকশ্যন আহিছে। গতিকে আমি বিচাৰোঁ যে ধুবুৰী জিলাত এখন সৎ নিকা আৰু স্বচ্ছ পঞ্চায়ত ৰাজ অনুষ্ঠিত হয়। সেইবাবে আজি এজাহাৰখন অতি সোনকালে এই মানে যি থানাত যিহেতু এজাহাৰ অতি সোনকালে এই তথ্যবোৰ উদ্ঘাটন কৰিব লাগে, ৰাইজৰ মাজত আনিব লাগে, যাতে ৰাইজে সচেতন ব্যক্তি এজনক মানে নিৰ্বাচিত কৰিব পাৰে। আৰু আপোনাৰ যদি মাননীয় আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আহ্বান জনাইছোঁ যে ধুবুৰী জিলাত যিটো মানে দুৰ্নীতি চলি আছে পঞ্চায়তৰে, সেই দুৰ্নীতিৰ বিৰুদ্ধে আপুনি সৰ্বহিত উঠি নিজ হাতে দমন কৰক, অন্যথা অহা দিনত ধুবুৰী জিলাখন ৰসাতলে যাব। কাৰণ আপোনালোকে দিছপুৰৰ পৰা যিবোৰ আমোলা বিষয় পঠায় তাৰে বেছিভাগ আমোলা বিষয় ইয়াত অকল ধন সংগ্ৰহ কৰাত ব্যস্ত থাকে। কোনো এজন বিষয়াই নিবিচাৰে যে ধুবুৰী জিলাখন উন্নতি হওক। কাৰণ এখন জিলাৰ উন্নতি হ'বলৈ গ'লে প্ৰতিটো ডিপাৰ্টমেণ্টে মিল খাব লাগিব। যেনেকৈ এখন পৰিয়ালৰ উন্নতি হ'বলৈ মা দেউতাৰ লগত ল'ৰা ছোৱালী গোটেইখিনিয়ে তালমিল থাকিব লাগিব। কিন্তু তেনে ক্ষেত্ৰত দেখা পাইছোঁ যে ধুবুৰী জিলাৰ কোনো এটা ডিপাৰ্টমেণ্টত কোনো এটা মিল নাই। মানে কাগজৰ খেল চলে ইয়াত, আৰু প্ৰায়ভাগ মানে আমোলা বিষয়ে ধন সংগ্ৰহ কৰাত ব্যস্ত থাকে। গতিকে আহ্বান জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত এক উচিত তদন্ত কৰি দোষী কষ্ট শাস্তি দিয়াৰ লগতে আমাৰ ধুবুৰী জিলাখন এখন সুস্থ আৰু সামাজিক সুস্থ সৎ নিকা এখন পঞ্চায়ত অনুষ্ঠিত তাৰ বাবে আহ্বান জনালোঁ।